পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে। আশা কৰোঁ নিশ্চয় সকলোৱে ভালেই আছে। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰিব অনলাইন যোগে। এতিয়া আপুনি চৰকাৰী যিকোনো ধৰণৰ চাকৰিৰ বাবে আবেদন নকৰক কিয় বা আপুনি যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন কৰিব বিচাৰে, তেনে ক্ষেত্ৰত পোনপ্ৰথমতে আপোনালোকৰ প্ৰয়োজন হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বা এক্সচেঞ্জ কাৰ্ডখন। গতিকে আপোনালোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ অতি সহজতে ঘৰত বহিয়ে অনলাইন যোগে একদম ইনষ্টেণ্ট বনাই ল'ব পাৰিব, তাৰে ফুল প্ৰচেছ ষ্টেপ বাই ষ্টেপ আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ভাল নিশ্চয় লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এতিয়া জাষ্ট মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ যে আপোনালোকে এই আঁচনি বা চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিবলৈ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ বাবে অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে সেৱা পৰ্টেললৈ আহি যাব আৰু সেৱা পৰ্টেললৈ অহাৰ বাবে আপোনালোকে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি জাষ্ট আপোনালোকে সেৱা বুলি লিখি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত সেৱা পৰ্টেলটো বা লিংকসমূহ এনেকৈ আহি যাব। তো প্ৰথম যিটো ৱেবছাইট আছে ইয়াতে ক্লিক কৰিব। আপোনালোকৰ সুবিধাতে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি ৰাখিম, আপোনালোকে তাৰ পৰাও কি কৰিব পাৰিব, ডাইৰেক্ট এই ৱেবছাইটলৈ আহি পাব। যেনে এতিয়া এই ৱেবছাইটলৈ অহাৰ পিছত আপোনালোকে এক্সচেঞ্জ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰাৰ বাবে ফাৰ্ষ্ট টাইম আপোনালোকে ইয়াতে লগইন কৰিব লাগিব। আৰু লগইন কৰাৰ বাবে ওপৰ ফালে চাওক আপোনালোকে লগইন এণ্ড ৰেজিষ্টাৰ অপশ্যন আছে। তো আপোনালোকে যদি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে চিটিজেনছ, আৰু যদি আপোনালোকে CSC আইডি আছে অলৰেডি তেনে ক্ষেত্ৰত আপোনালোকে CSC ৰ জৰিয়তে লগইন কৰি কিন্তু কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। যদি আপুনি চিটিজেনছ হয় তেনে ক্ষেত্ৰত আপোনালোকে চিটিজেনছ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে চাওক আপোনালোকে ডিজিলকাৰ বা ভেৰিফিকেশ্যন যিখন আইডি আছে তাৰ জৰিয়তে কিন্তু আপোনালোকে ইয়াতে কি কৰিব পাৰিব, লগইন কৰিব পাৰিব। যদি আপোনাৰ ভেৰিফিকেশ্যনৰ আইডি আৰু পাছৱৰ্ড অলৰেডি বনোৱা আছে তেনে ক্ষেত্ৰত আপোনালোকে আইডি আৰু পাছৱৰ্ড বহাই আপোনালোকে লগইন কৰিব। ইয়াতে টিক লগাই সাইন ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাইন ইন হৈ যাব। আৰু যদি আপোনাৰ এতিয়ালৈকে ভেৰিফিকেশ্যনত আইডি বনোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে নিউ ইউজাৰ যিটো দেখিবলৈ পাইছে নিউ ইউজাৰ সাইন আপ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। ওকে, এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ বহাই জেনাৰেল অপশ্যনত ক্লিক কৰিব। আপোনাৰ মোবাইলৰ OTP টো বহাই দিব। আপোনাৰ নেম ইয়াতে বহাব, জেন্ডাৰটো এবাৰ সিলেক্ট কৰিব, ডেট অফ বাৰ্থ সিলেক্ট কৰিব, ইয়াতে পাৰ্সোনাল মেছেজ এটা দিব। তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ইউজাৰ নেম দিব লাগিব, পাছৱৰ্ড এটা দিব, পাছৱৰ্ড কনফাৰ্ম কৰিব। তাৰপিছত আপোনালোকে এই যিটো সংখ্যা দেখিবলৈ পাইছে এইটো ইকুৱেল কৰি ইয়াতে এনসাৰটো বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে জাষ্ট ইয়াতে টিক লগাই সাইন ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ভেৰিফিকেশ্যনৰ আইডিটি কমপ্লিট হৈ যাব। যেতিয়া নেকি আপোনালোকৰ আইডিটি কমপ্লিট হ'ব তেতিয়া আপোনালোকে ইয়াতে আইডি আৰু পাছৱৰ্ড বহাই আপোনালোকে সাইন ইন কৰিব পাৰিব। মোৰ যিটো CSC আইডি আছে অলৰেডি, মই কি কৰিম CSC ৰ জৰিয়তে ইয়াতে লগইন কৰি দেখুৱাইছো। CSC ত মই ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত ইয়াতে CSC আইডিটো বহাই দিম। আৰু যদি আপোনালোকৰ যেটো নেকি চিটিজেনছত ক্লিক কৰি ভেৰিফিকেশ্যন আইডিটো বহাই আপোনালোকে ভেৰিফিকেশ্যন আইডিটো বহাই লগইন কৰিব। আইডি এণ্ড কেপচা কোডটো বহাই দিয়াৰ পিছত সাইন ইন অপশ্যনত মই ক্লিক কৰিলো। আপোনালোকে ঠিক এনেকৈ ভেৰিফিকেশ্যন আইডিৰ জৰিয়তে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে সাৰ্ভিস যিটো অপশ্যন আছে সাৰ্ভিস অপশ্যনত ক্লিক কৰিব। আপোনালোকৰ ক্ষেত্ৰতো ঠিক তেনেকৈ আহি যাব। তাৰপিছত ইয়াতে আপোনালোকে চাব এটা সাৰ্চ অপশ্যন আছে, আপোনালোকে সাৰ্চ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে এক্সচেঞ্জ বুলি লিখি EXE বুলি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ সাৰ্চ অপশ্যনত আহি EXE বুলি লিখি সাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চেকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব যদি এতিয়ালৈকে আপোনালোকে এক্সচেঞ্জ চাৰ্টিফিকেট বনোৱা নাই। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনে ক্ষেত্ৰত প্ৰথমটোত ক্লিক কৰিব লাগিব। আৰু অলৰেডি যদি আপোনালোকে ৰিনিউ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। মই যেহেতু নিউ এপ্লাই কৰি আছো যাৰ বাবে মই কি কৰিম, এই যেটো নিউ এপ্লাই চলি আছে মই এই অপশ্যনটোত ক্লিক কৰি দিম। ওকে, ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া চাওক আপোনালোকে ইয়াতে কিন্তু গাইডলাইনসমূহ চাই ল'ব পাৰে। ৰিকোয়াৰমেন্টত আপোনালোকৰ কি কি ডকুমেন্টছ লাগিব, লগতে ইয়াতে চাওক প্ৰসেড ডিটেইলছত আপোনালোকৰ কি লাগিব সকলো দি আছে। তাৰপিছত এইটো সাইডত এপ্লাই কৰাৰ বাবে এপ্লাই উইথ আধাৰ আৰু উইদাউট আধাৰ। তো আপোনালোকে এপ্লাই উইথ আধাৰত ক্লিক কৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত উইদাউট আধাৰত ক্লিক কৰিব। আধাৰত ক্লিক কৰাৰ লগে লগে কি হ'ব, আপোনাৰ চাৰ্টিফিকেট কিন্তু লগে লগে এপ্ৰুভ হৈ যাব। গতিকে আপোনালোকে এপ্লাই ফৰ আধাৰ যেটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ সন্মুখত ফৰ্মটো ফুল খাব। তো ইয়াতে আপোনালোকে স্টেপ বাই স্টেপ কিছু ডিটেইলছ দিব লাগিব। তো ইয়াতে অলৰেডি কিন্তু মানে কি হৈ আছে টিক লগা আছে। ইয়াতে চাওক আপোনালোকৰ ল্যাঙ্গুৱেজটো অলৰেডি
হৈ আছে তো আপোনালোকে কি কৰিব ইয়াতে জাস্ট টিক লগাই দিব তলত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনাৰ টিক লগাব টিক লগাৰ লগে লগে কিন্তু আপোনালোকৰ কিছু ডিটেইলছ ইয়াতে আহি গৈছে যেনেকৈ ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বহাব আৰু আপোনাৰ নাম বহাই কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব ভেৰিফাই কৰাৰ বাবে ফাৰ্স্ট টাইম আধাৰ নাম্বাৰ বহাই দিব আধাৰ নাম্বাৰ এণ্ড নেমটো বহাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই আধাৰ অপচনত ক্লিক কৰিব আপোনাৰ আধাৰৰ সৈতে লিংক হৈ থকা মোবাইল নম্বৰত এটা ওটিপি যাব তো মই ইয়াতে ওটিপিটো বহাই দি আছো ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট কি কৰিব ভেৰিফাই অপচনত ক্লিক কৰিব লগে লগে আপোনাৰ কি হ'ব আধাৰ কাৰ্ডটো কিন্তু ভেৰিফাই সাকসেসফুলি হৈ যাব হৈ যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ এপ্লিকেশন ফৰ্মটো খোল খাব এতিয়া চাওক ইয়াতে আপোনাৰ নেমটো অলৰেডি আহি গৈছে ইয়াৰ পৰা আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব আপোনাৰ জেন্ডাৰ মেল ফিমেল যেটো হয় এন্ড ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব লাগিব মোবাইল নাম্বাৰ ভেৰিফাই কৰাৰ বাবে আপোনাৰ মোবাইল নাম্বাৰটো বহাই আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰি দিব মোবাইল নাম্বাৰ বহাই যেতিয়া ভেৰিফাই অপচনত ক্লিক কৰিব আপোনাৰ মোবাইলত ওটিপি যাব ওটিপিটো বহাব এন্ড আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিব লাগিব তো মোৰ ইয়াতে ওটিপি আহি গৈছে ওটিপিটো বহাই মই ভেৰিফাই অপচনত ক্লিক কৰো ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে চাওক মোৰ ওটিপিটো কিন্তু অলৰেডি ভেৰিফাই হৈ গল এতিয়া আপোনালোকে ইমেইল ভেৰিফাই কৰিব লাগিব ইমেইল ভেৰিফাই কৰাৰ বাবে আপোনালোকে এটা আপোনালোকৰ ইমেইলটো বহাই দিব তাৰ পিছত ইয়াতে আপোনালোকৰ ফাদাৰ্স নেম দিব লাগিব ফাদাৰ্স নেম দিয়াৰ পিছত ইয়াতে আপোনালোকৰ মাদাৰ্স নেম দিব মাদাৰ্স নেম দিয়াৰ পিছত ইয়াতে জাস্ট আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব বাৰ্থটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ দেখিবলৈ পাইছে কাষ্ট আপোনালোকৰ কাষ্টটো সিলেক্ট কৰিব লাগিব জেনাৰেল OBC MOBC ST SC যেটো হয় আপোনালোকৰ হেতু আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ইকোনমি উইক সেকশন হয় না নহয় আপোনালোকে জেনাৰেল সিলেক্ট কৰাৰ পিছত এই অপচনটো আহিব ইকোনমিক যদি উইকাৰ সেকশন হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়াতে ইউজ কৰিব অন্যথা আপোনালোকে নো কৰি ৰাখিব কোনো ধৰণৰ প্ৰবলেম নহয় তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ গাৰ্ডিয়ান নেম বা স্পৌছ নেম যদি আছে দিব তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে উইদাৰ EX সার্ভিসম্যান যদি আপুনি আগত কোনো ধৰণৰ সার্ভিস কৰিছে অৰ্থাৎ আপুনি চাকৰি কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস কৰিব ইয়েস কৰাৰ পিছত আপোনালোকৰ চাকৰি যিসমূহ ডিটেইলছ ইয়াতে কিন্তু দিব লাগিব আৰু যদি কৰা নাই তেনে ক্ষেত্ৰত জাস্ট আপুনি নো অপচনত ক্লিক কৰি ৰাখিব নো অপচনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক বাইচাক ৰিলিজন আপোনাৰ যোনটো হয় আপোনালোকে দিব লাগিব ৰিলিজনটো দিয়াৰ পিছত মেৰিটাল ষ্টেটাছটো আপোনালোকৰ সিলেক্ট কৰিব আপুনি মেৰিড বা আনমেৰিড আপোনালোকৰ যোনটো হয় তাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিব আছে প্ৰমেটাৰ আইডেন্টিফিকেশন মাৰ্ক যদি আপোনালোকৰ কোনো ধৰণৰ আইডেন্টিফিকেশন মাৰ্ক আছে আপোনাৰ শৰীৰত তেন্তে এটো দিব অন্যথা আপোনালোকে জাস্ট নো লিখিলেও হ'ব তাৰ পিছত ইয়াতে চাওক কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস যদি আপোনালোকৰ কোনো ধৰণৰ কাম কৰে অৰ্থাৎ আপুনি যদি কোনো ধৰণৰ চাকৰি বা কাম কৰি আছে হেতু কিন্তু ইয়াতে দিব লাগিব তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব যেটো কাম কৰে আপোনালোকে সেই ডিটেইলছ ইয়াতে সিলেক্ট কৰিব আৰু যদি আপুনি কোনো ধৰণৰ কাম নকৰে তেনে ক্ষেত্ৰত আনএমপ্লয়মেন্ট অপচনত ক্লিক কৰিব যদি ইয়াতে আপুনি কোনো ধৰণৰ কাম আগৰ পৰাই কৰি আছে তেনে ক্ষেত্ৰত কিন্তু সেই ডিটেইলছসমূহ ইয়াতে দিব লাগিব ওকে তো মই জাস্ট ইয়াতে আনএমপ্লয়মেন্ট বুলি লিখি দিলো তাৰ পিছত ইয়াতে আপোনালোকৰ হাইট তাৰ পিছত ইয়াতে আপোনালোকৰ ওয়াইড তাৰ পিছত ইয়াতে আপোনালোকৰ আই যেটো আছে এই অপচনটো নিদিলে হ'ব আৰু এটো অপচন নিদিলে হ'ব তো আপোনালোকৰ প্ৰথম আৰু এই দ্বিতীয় অপচনটো দিব লাগিব এন্ড আপোনালোকৰ আৰ ইউ ডিফেন্টলি এবল যদি আপোনালোকৰ কোনো ধৰণৰ শাৰীৰিকভাৱে সক্ষম তেনে ক্ষেত্ৰত ইয়েস কৰিব আৰু কি সক্ষমতা আছে বা অৰ্থাৎ আপোনালোকৰ হাত ভৰি যি প্ৰবলেম আছে এটো দিব অনত আপোনালোকে জাস্ট নো কৰি দিব নো কৰাৰ পিছত আপুনি জাস্ট সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰিব সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে আপোনালোকৰ এড্ৰেছ সেকশনটো আহি গৈছে এতিয়া আপুনি আপোনাৰ এড্ৰেছসমূহ দিব লাগিব ওকে তো ইয়াতে আছে নেম অফ দা হাউস বা এপাৰ্টমেন্ট বা ইয়াতে তাৰ পিছত ইয়াতে আছে হাউস নাম্বাৰ বা এপাৰ্টমেন্ট নাম্বাৰ আপোনালোকৰ দিবলৈ দিছে ইয়াতে বিল্ডিং নাম্বাৰ একেটা আপোনালোকৰ মেন্ডেটৰি নহয় দিলেও দিব পাৰে নিদিলেও কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত ইয়াতে এড্ৰেছ লোকেলিটি আপোনালোকে বা ষ্টেট নেমটো দিব পাৰে ইয়াতে ভিলেজ নেম দিব পোষ্ট অফিস নেম পুলিশ স্টেশন নেম পিন কোড ডিস্ট্ৰিক্ট ইয়াৰ পৰা আপোনালোকৰ সিলেক্ট কৰিব লাগিব ইয়াতে কিন্তু ইজিলি আপোনালোকে এইখিনি কৰিব পাৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক সাব ডিভিজন আপোনালোকৰ যোনটো হয় দিব সাব ডিভিজন দিয়াৰ পিছত ইয়াতে চাওক ৰিভিনিউ সাৰ্কেল আপোনালোকৰ যোনটো হয় দিয়ক তাৰ পিছত ইয়াতে চাওক ৰেসিডেন্ট আৰবান ৰুৰাল আপোনালোকৰ হেতু সিলেক্ট কৰক সিলেক্ট কৰাৰ পিছত ইনটো তলত আহক তলত আহাৰ পিছত আপোনালোকৰ কমিউনিকেশন এড্ৰেছ আপোনালোকৰ ফাৰ্স্ট এড্ৰেছ অৰ্থাৎ আপোনালোকৰ যেটো কি এড্ৰেছ আৰু এই এড্ৰেছ যদি সেম হয় তেনে ক্ষেত্ৰত জাস্ট আপুনি ইয়াতে ইয়েস কৰিব আৰু যদি সেম নহয় তেনে ক্ষেত্ৰত নো কৰি আপুনি কিন্তু নিজেভাৱে ইয়াতে টাইপ কৰিব পাৰিব মোৰ যেটো একে হয় তাৰ বাবে মই ইয়াতে ইয়েস অপচনত ক্লিক কৰি দিলো সেভ এণ্ড নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট পেজলৈ লৈ যাব ইয়াতে চাওক আপোনালোকৰ এডুকেশন ডিটেইলছ দিবলৈ দিছে ইয়াতে চাওক এডুকেশন এণ্ড স্কিল ডিটেইলছ ইয়াতে চাওক এডুকেশন এণ্ড ট্ৰেইনিং ডিটেইলছ ইয়াতে আপোনালোকে চাওক দেখিব আছে
হায়াৰ এডুকেশ্যন লেভেল ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে চাওক 9 পাছৰ পৰা আৰম্ভ কৰি আপোনালোকৰ সকলো কিন্তু দি আছে এতিয়া আপোনালোকৰ যোনটো যিমানলৈকে পঢ়াৰ লিখা আছে আপোনালোকে সেইটো সিলেক্ট কৰক সিলেক্ট কৰাৰ হিচাপত এই হিচাপত কিন্তু আপোনালোকে ডকুমেন্টস দিব লাগিব ধৰক আপুনি 10 পাছৰ ডকুমেন্টস যদি দিব বিচাৰে এটা চাওক আপোনাৰ 10 পাছটো লিখা আছে ইয়াৰ পৰা আপোনালোকে বোৰ্ডৰ নেমটো সিলেক্ট কৰিব আপোনালোকৰ যোনটো হয় সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ কিমান সাবজেক্ট আছে সেই সাবজেক্ট কেইটাৰ নেম ইয়াতে দিব ইনষ্টিটিউট নেম দিব আপোনালোকৰ স্কুল বা কলেজৰ নেম দিব মিডিয়াম আপোনালোকৰ যোনটো হয় সেইটো কিন্তু আপোনালোকে ইয়াৰ পৰা দিব লাগিব দিয়াৰ পিছত ইয়াতে চাওক ইয়াতে আপোনালোকৰ কোৰ্স টাইপ কেনেকুৱা আছিল আপোনালোকৰ সেইটো দিব লাগিব এন্ড ইয়াতে এডমিশন ইয়াৰটো দিব এন্ড ইয়াতে পাসিং ইয়াৰটো দিব লাগিব এন্ড ইয়াতে চাওক আপোনালোকৰ পাৰ্সেন্টেজ কিমান আছিল পাস কৰাৰ সময়ত লগতে আপোনালোকৰ ইয়াতে আপলোড পাস সাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিকৰ পাস সাৰ্টিফিকেট দিব লাগিব ইয়াতে মাৰ্কশিটটো আপলোড কৰিব লাগিব ব্ৰাউজাৰ অপচনত ক্লিক কৰি আপলোড কৰিব ঠিক তেনেকৈ ধৰক আপুনি যদি 12 পাছৰ ডিটেইলছ দিয়ে বা 12 পাছ বুলি দিয়ে তেনেক্ষেত্ৰত আপোনালোকৰ 12 পাছৰ ডিটেইলছ কিন্তু ইয়াৰ পৰা দিব লাগিব ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে ডিটেইলছ সমূহ দি দিব দিয়াৰ পিছত এটা চাওক আপলোড পাস সাৰ্টিফিকেট এন্ড মাৰ্কশিট আপোনালোকে আপলোড কৰি দিব এন্ড ইয়াতে আপোনালোকে দেখিব পাইছে ডো ওয়ান্ট টু এডিশনাল সাৰ্টিফিকেট যদি আপোনালোকৰ এডিশনাল কোনো সাৰ্টিফিকেট আছে হেতু আপোনালোকে ইয়াতে আপলোড কৰিব পাৰে ইয়াতে কিন্তু মোৰ মেট্ৰিকৰ সাৰ্টিফিকেট ইয়াতে মানে মাৰ্কশিট আপলোড কৰিছো আৰু আপোনালোকে ডকুমেন্টস সমূহ আপলোড কৰাৰ সময়ত কিন্তু আপোনালোকে পিডিএফ ফাইলত আপলোড কৰিব তো মই ইয়াতে সকলো ডিটেইল দি দিছো ইয়াতে মই হায়াৰ সেকেন্ডাৰী দিছো তাৰ পিছত ইয়াতে মই কি কৰিম সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিম ওকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপুনি যে এক্সেল সাৰ্টিফিকেটটো বনাই আছে এটো ফ্ৰেশ নে এক্সপেৰিয়েন্স অৰ্থাৎ আপুনি যদি আগত কোনো ধৰণৰ কাম কৰিছে বা আগৰ পৰা আছে তেনেক্ষেত্ৰত আপুনি এক্সপেৰিয়েন্স দিব তো মই ইয়াতে জাস্ট ফ্ৰেশ অপচনত ক্লিক কৰিলো ইয়াতে চাওক আপোনালোকৰ কি ল্যাঙ্গুৱেজ জানে হেতু কিন্তু আপোনালোকৰ ইয়াতে দিবলৈ দিছে ল্যাঙ্গুৱেজটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব আপুনি যোনটো ল্যাঙ্গুৱেজ জানে ওকে তো মই জাস্ট ইয়াতে তিনিটাতে লিখি দিছো তিনিটাতে টিক লগাই দিছো মই এছামিজ ৰাইটিং কৰিব পাৰো স্পিকিং কৰিব পাৰো লিখিব পাৰো সকলো কৰিব পাৰো ৰিড ৰাইটিং তাৰ পিছত এটা চাওক প্ৰফেন্সি যেটো অপচন আছে তাতে ক্লিক কৰিব বেনাৰ ওয়েবসাইট এনেকৈ যিকোনো এটা ইয়াৰ পৰা আপোনালোকে কিন্তু সিলেক্ট কৰিব লাগিব ওকে তাৰ পিছত ইয়াতে আপোনালোকে তলফালে আহিব তলফালে অৰ পিছত ইয়াতে চাওক আপুনি যদি স্কিল অৰ্থাৎ আপুনি যদি কিবা জানে তেনেক্ষেত্ৰত স্কিল অপচনত ক্লিক কৰিব এটা আপুনি কি জানে হেতু ইয়াতে দিব আৰু যদি না জানে তেনেক্ষেত্ৰত আনস্কিল অপচনত ক্লিক কৰিব এন্ড আপোনালোকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিব ওকে ইয়াতে চাওক আপোনালোকে দেখিব আছে এমপ্লয়মেন্ট এক্সচেঞ্জ অপচনত ক্লিক কৰিব ইয়াতে চাওক ডাইৰেক্ট এমপ্লয়মেন্ট এক্সচেঞ্জ বৰপেটা এনেকৈ কেইবাটাও আছে অৰ্থাৎ আপোনাৰ এড্ৰেছ অনুযায়ী আপোনাৰ যেটো নেকি অফিস ডিস্ট্ৰিক্ট অফিস আপোনালোকৰ হেতু সিলেক্ট কৰি দিব আপোনাৰ যেটো ডিস্ট্ৰিক্ট অফিস হয় আপুনি যেটো সিলেক্ট কৰিব এন্ড আপোনালোকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিব ওকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু আপোনাৰ নিজৰ ডকুমেন্টস আপলোড কৰিব লাগিব ইয়াতে চাওক proof of residence আপোনালোকৰ ৰেসিডেন্স proof of driver's ভোটাৰ আইডি আধাৰ কাৰ্ড যিকোনো কিন্তু ইয়াতে আধাৰ কাৰ্ড নাই ইয়াতে আধাৰ কাৰ্ড নাই সৰি আধাৰ কাৰ্ড নাই ইয়াতে আপোনালোকৰ ভোটাৰ আইডি বা জমাবন্দী ইলেক্ট্ৰিক ৰুল আপোনালোকে দিব পাৰে এনেকৈ যিকেইটা ডকুমেন্টস আছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা দিব পাৰে ওকে তাৰ পিছত এটা চাওক এড্ৰেছ প্ৰুফ আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট স্কুল সাৰ্টিফিকেট বা আপোনালোকে এডমিট কাৰ্ড দিব পাৰে ঠিক আছে তাৰ পিছত এটা চাওক যেটো নেকি দিগল আছে ওয়ার্ক এক্সপেৰিয়েন্স আপোনালোকৰ যদি ওয়ার্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে দিব নিদিলেও কোনো ধৰণৰ অসুবিধা নাই আপোনালোকৰ এটো এনিডাৰ ডকুমেন্টস আপোনালোকে দিব পাৰে নিদিলেও অসুবিধা নাই তাৰ পিছত ইয়াতে চাওক পাসপোৰ্ট সাইজ ফটোটো আপোনালোকে আপলোড কৰিব লাগিব এন্ড ইয়াতে আপুনি আপোনাৰ নিজৰ সিগনেচাৰ আপলোড কৰিব লাগিব এন্ড ইয়াতে চাওক টিক লগাই আপুনি জাস্ট প্ৰিভিয়াস অপচনত ক্লিক কৰিব লাগিব সো ফ্ৰেণ্ডসকল মই কিন্তু ইয়াতে সকলো ডকুমেন্টস আপলোড কৰি দিছো নিশ্চয় আপোনালোকে দেখিবলৈ আছে মই কিন্তু ইয়াতে সকলো ডকুমেন্টস ইয়াতে ভোটাৰ আইডি তাৰ পিছত ইয়াতে মোৰ এডমিট কাৰ্ডটো আপলোড কৰি দিছো এড্ৰেছ প্ৰুফ এছ প্ৰুফ হিচাপে তাৰ পিছত ইয়াতে আপোনালোকৰ ফটো আপলোড কৰিব লাগিব প্লাস আপোনাৰ সিগনেচাৰ আপলোড কৰি দিব ঠিক আছে আৰু যদি আপোনালোকৰ কাষ্ট সিলেক্ট কৰে এসটি ওবিসি এসসি সিলেক্ট কৰে তেনেক্ষেত্ৰত আপোনাৰ কাষ্ট সাৰ্টিফিকেট কিন্তু ইয়াতে আপলোড কৰিব লাগিব ওকে তাৰ পিছত জাস্ট ইয়াতে আই হ্যাভ এ ডিক্লেয়াৰত আপোনালোকে ক্লিক কৰিব এন্ড আপোনালোকে সেভ এন্ড নেক্সট অপচনত ক্লিক কৰি দিব ওকে ইয়াতে আপোনালোকৰ এই কামখিনি হৈ গল এতিয়া কিন্তু আপোনাৰ ডিটেইলছ কিন্তু ইয়াতে শো কৰিব অৰ্থাৎ আপুনি যিখিনি ডিটেইলছ ইয়াতে দিলে আপোনাৰ সকলো ডিটেইলছ ইয়াতে শো কৰিব ওকে প্ৰয়োজন সাপেক্ষে আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব ডকুমেন্টছসমূহ তাৰ পিছত স্ক্ৰল ডাউন হৈ আহিব এন্ড আপোনালোকে কিন্তু ইয়াতে প্ৰিন্ট কৰিব পাৰিব যদি আপোনালোকৰ কোনো মানে ক্লায়েন্টৰ বাবে অৰ্থাৎ আপুনি যদি ইয়াৰ পৰা আপুনি প্ৰিন্ট কৰি ল'ব পাৰিব তাৰ পিছত ইয়াতে চাওক আপোনালোকে মেক পেমেন্ট যেটো অপচন দেখুৱা আছে এই অপচনটো ক্লিক কৰিব লাগিব ইয়াতে পেমেন্ট কৰাৰ বাবে আৰু এই যে মেক পেমেন্ট অপচন আছে এই ডিটেইলছসমূহ কিন্তু আপোনালোকৰ যদি সিসিআইডি এপ্লাই কৰে সিসিআইডিৰ জৰিয়তে তেনেক্ষেত্ৰত শো কৰিব অন্যথা কিন্তু আপোনালোকে যদি সিটিজেনছৰ জৰিয়তে কৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ এটো শো নকৰে তো এতিয়া আপোনালোকে জাস্ট কি কৰিব লাগিব পে নাও অপচনত ক্লিক কৰি দিব পে নাও অপচনত ক্লিক কৰি কিন্তু আপোনালোকে পেমেন্টটো কমপ্লিট কৰিব লাগিব তো মই ইয়াতে পে নাও অপচনত ক্লিক কৰি দিলো
পে নাও অপশনত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ এমাউণ্টটো আহি যাব ইয়াৰ পৰা আপোনালোকে মাত্ৰ 10 টকা পেমেন্ট কৰিব লাগিব যদি আপোনালোকে সিটিজেনছৰ জৰিয়তে কৰে আৰু যদি আপোনালোকে সিএসআইডি কৰে তেনেহলে 40 টকা পেমেন্ট কৰিব লাগিব তো পেমেন্ট কৰাৰ বাবে ইন্টাৰনেট বেংকিং এন্ড পেমেন্ট গেটৱে অপশন আছে দুটা আছে তো মই পেমেন্ট গেটৱে অপশনত ক্লিক কৰিলো ইউপিআই জৰিয়তে মই কি কৰিব পাৰিম পেমেন্টটো কৰিব পাৰিম ওকে এতিয়া চাওক ইয়াৰ পৰা বেংক সিলেক্ট কৰিব যিকোনো এটা সিলেক্ট কৰিব পাৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে চাওক দেখিলো আছে এগ্ৰি অপশনত ক্লিক কৰাৰ পিছত জাস্ট আপুনি প্ৰসিড টু পে অপশনত ক্লিক কৰি দিব প্ৰসিড টু পে অপশনত ক্লিক কৰাৰ পিছত নটিফিকেশন আহিব আপুনি ওকে অপশনত ক্লিক কৰি দিয়ক ওকে অপশনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে কিন্তু ইজিলি পেমেন্টটো কৰিব পাৰিব তাৰ পিছত আপোনালোকে জাস্ট ইয়াতে আপোনালোকৰ সকলো ডিটেইল দেখিব পাব স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি জাস্ট আপোনালোকে আই হেভ যেটো এগ্ৰি অপশন এই এগ্ৰি অপশনত ক্লিক কৰক proceed to payment অপশনত ক্লিক কৰক proceed to payment অপশনত ক্লিক কৰাৰ কিন্তু ইয়াৰ পৰা আপোনালোকে ইজিলি পেমেন্টটো কৰিব পাৰিব এটা চাওক ডেবিট কাৰ্ড নেট বেংকিং আৰু ইউপিআই আছে মই ইউপিআই আইডি ক্লিক কৰিলো ইয়াতে চাওক জেনাৰেট কিউআৰ কোডত যদি ক্লিক কৰো তেনেকৈ কিউআৰ কোডটো শো কৰিব ইয়াতে কিউআৰ কোডত ডাইৰেক্ট পেমেন্ট কৰিব পাৰিব বা আপোনালোকে ইয়াতে ইউপিআই আইডি বহাই কিন্তু আপোনালোকে পেমেন্ট কৰিব পাৰিব তো মই ডাইৰেক্ট কিউআৰ কোডত পেমেন্টটো কৰি দি আছো মই মোবাইলৰ পৰা পেমেন্টটো কমপ্লিট কৰি দিলো কমপ্লিট কৰাৰ পিছত জাস্ট আপুনি অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ লগে লগে অটোমেটিক আনপেজলৈ লৈ যাব তো তাৰ পিছত আপোনালোকে জাস্ট ওয়েট কৰিব ওয়েট কৰাৰ পিছত এতে চাওক আপুনি যেটো পেমেন্ট কৰিলে পেমেন্টটো কিন্তু অলৰেডি ৰিসিভ এটা ওলাই আহিছে তো এনেকৈ আকৌ আপোনালোকৰ লগইন পেজলৈ লৈ যাম ঠিক আছে তো এতিয়া আকৌ আপুনি লগইন কৰিব মই যেহেতু অলৰেডি ইয়াতে কি কৰিছো সিএসএৰ জৰিয়তে কৰিছো মই আকৌ ইয়াতে সিএসএৰ জৰিয়তে লগইন কৰি আপোনালোকক এক্সচেঞ্জ সাৰ্টিফিকেটটো মই ডাউনলোড কৰি দেখুৱাই আছো লগইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপুনি যেটো ডকুমেন্টছৰ বাবে এপ্লাই কৰিলে যেনেকৈ মই এক্সচেঞ্জ সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিলো মই আপোনালোকক দেখুৱাই আছো ইয়াতে মই কিন্তু ইয়াতে চাওক এই এক্সচেঞ্জ সাৰ্টিফিকেটটো এই জাস্ট এপ্লাই কৰি আপোনালোকে দেখিব আছে 21/2024 তাৰিখ এতিয়া চাওক আপোনালোকে সিএসএৰ জৰিয়তে পেমেন্ট কৰিলে কিন্তু আপোনালোকে গেট পেমেন্ট যেটো একনলেজমেন্ট এই অপশনটো ক্লিক কৰিব লাগিব আৰু যদি আপোনালোকে সিটিজেনছৰ জৰিয়তে কৰে তেনেকৈ ডাইৰেক্ট আপোনালোকৰ কিন্তু হৈ যাব মই জাস্ট গেট পেমেন্ট অপশনত ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ পিছত এখন সাৰ্টিফিকেট ডাউনলোডিং ক্লিক কৰিব লাগিব ইয়াতে সেন্ড ওটিপি অপশনত ক্লিক কৰিম সেন্ড ওটিপি অপশনত ক্লিক কৰাৰ লগে কিন্তু মোৰ মোবাইলত অৰ্থাৎ মোৰ ইমেইলত এটা ওটিপি আহিব ওকে আৰু আপোনালোকে যেতিয়া গেট পেমেন্ট অপশনত ক্লিক কৰিব লগে লগে কিন্তু আপোনাৰ ইমেইলত কিন্তু মেছেজ আহি যাব বা মোবাইল নম্বৰত মেছেজ আহি যাব আপোনাৰ পেমেন্ট কমপ্লিট হোৱা বুলি ওকে ইয়াতে ইমেইলৰ ওটিপিটো বহাই মই ইমেইলটো ভেৰিফাই কৰি লম ভেৰিফাই ওটিপি অপশনত ক্লিক কৰিলো ভেৰিফাই ওটিপি অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ভেৰিফাই হৈ যাব এন্ড এনেকৈ শো কৰিব অলৰেডি কিন্তু মোৰ ভেৰিফাই হৈ গৈছে তো মই এতিয়া জাস্ট কি কৰিম আকৌ বেক হৈ আহিম বেক হৈ আহি আকৌ মই ইয়াতে ভিউ মোৰ অপশনত ক্লিক কৰি দিম ভিউ মোৰ অপশনত ক্লিক কৰাৰ লগে লগে সব ইয়াতে কিন্তু মোৰ এক্সচেঞ্জ সাৰ্টিফিকেটখন হৈ গৈছে অলৰেডি কিন্তু ইয়াতে দেখিব পাইছে মই ইয়াতে 21/10/2024 আজি ডেটত এপ্লাই কৰিছো ইয়াতে মই জাস্ট কি কৰিম ডাউনলোড অপশনত ক্লিক কৰি দিম ডাউনলোডিং অপশনত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ আপোনালোকৰ এক্সচেঞ্জ সাৰ্টিফিকেটটো কিন্তু ইজিলি হৈ যাব আৰু এনেকৈ কিন্তু আপোনালোকৰ অতি সহজে আপুনি আপোনাৰ এক্সচেঞ্জ সাৰ্টিফিকেটখন বনাব পাৰিব মই জাস্ট ইয়াতে কি কৰিম ডাউনলোড অপশনত ক্লিক কৰি মই এক্সচেঞ্জ সাৰ্টিফিকেটটো ডাউনলোডিং কৰি সেভ কৰি লম তো আখৰ আপুনি নিশ্চয় বুজি পাইছে যে কেনেকৈ আপোনালোকে এক্সচেঞ্জ সাৰ্টিফিকেটৰ বাবে অনলাইন এপ্লাই কৰি ইনষ্টেন্ট ডাউনলোডিং কৰি লব পাৰিব